সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। সৎ সাহেব। কি নাম তোমাৰ? জিয়া ৰয়। তুমি কোন ঠাইৰ পৰা আহিছা? হালাগুৰা, ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা? 19 ফেব্ৰুৱাৰী 2021। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলানে? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। আৰু সেই সাধনাবিলাক গুৰু ধাৰণ কৰি কৰিছিলা নে এনে কৰি আছিলা? এনেই কৰি আছিলোঁ। তুমি যিহেতু জনালা যে পৰম্পৰাগত যিবিলাক ভক্তি সাধনা পৰিয়ালৰ লোকে কৰি আছিলে, সেই সাধনাবিলাক তুমিও কৰি আছিলা, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল?
মোৰ বৰ্ণ টিবি ৰোগ আছিলে। সেই ৰোগৰ পৰা ৰক্ষা পাবলৈ মই সন্ত ৰামপাল মহাজনৰ নাম দীক্ষা লৈছিলোঁ। তোমাৰ বন টিবি যিটো ৰোগ আছিলে তাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলানে? গৈছিলোঁ। মই ধুবুৰীত গৈছিলোঁ, ধুবুৰীৰ পৰা গুৱাহাটীত গৈছিলোঁ, GNRCৰ পৰা GMCত গৈছিলোঁ। তাৰ পৰা মই একো লাভ পোৱা নাই। তাৰপিছত সন্ত ৰামপাল মহাজনৰ নাম দীক্ষা লৈ মোৰ সেই বেমাৰটো ঠিক হৈছিলে। সঁচাকৈ এইটো আচৰিত কথা, যি তোমাৰ মাৰাত্মক ৰোগ হৈছিলে, বন টিবি ৰোগ হৈছিল, ডক্টৰে সেইটো ঠিক কৰিব পৰা নাছিলে। এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ভাল হোৱা বুলি তুমি কৈছা, এইটো কেনেকৈ সম্ভৱ? এইটো সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি বিধান দিয়ে আমাক, আৰু সেইবোৰ মৰ্যাদা অনুসৰি কৰিলে আমাৰ এইবিলাক লাভ হয়। আৰু ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছানে? পাইছোঁ। মোৰ এটা হাত আৰু এটা ভৰি পেৰালাইজৰ নিচিনা হৈ গৈছিলে, আৰু সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ মোৰ এইবিলাকো ঠিক হৈ গৈছে। আৰু তুমি যে এই অনুভৱবিলাক দাঙি ধৰিলা, তোমাৰ সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছা, আচলতে এই সন্ত ৰামপাল মহাৰাজৰ এই জ্ঞানটো কেনেকৈ পালা? ক'ৰ পৰা পালা এই জ্ঞানটো? মোৰ দেউতাকে ইউটিউবত চাইছিলে কি এই বন টিবি ৰোগটো কি, বন টিবি ৰোগটোৰ জানিবলৈ ইউটিউবত চাৰ্চ কৰিছিলে। তাত এজন ভক্তই ইণ্টাৰভিউ দি আছিলে। তাৰো এনেকুৱাই বেমাৰ হৈছিলে, আৰু হিৰো বন টিবি হৈছিলে। দেউতাকে দেখি আমাক সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ দিলে। আৰু নাম দীক্ষা ক'ত লৈছিলা? গুৱাহাটী আশ্ৰমত লৈছোঁ। সঁচাকৈ এটা আচৰিত কথা, বৰ্তমান এই আধুনিকতাৰ যুগত এজন সন্তৰ পৰা নাম দীক্ষা লৈ তুমি এনেধৰণে বিভিন্ন প্ৰকাৰে লাভ পাইছা, বন টিবিৰ দৰে যিটো মাৰাত্মক ৰোগ তাৰ পৰা পৰিত্ৰাণ পালা। আচলতে আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আধুনিকতাৰ এই যুগত আমি বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানো, তেনে ক্ষেত্ৰত আমি বিজ্ঞানৰ এই যুগত ভক্তি কৰাৰ আচলতে কিয় প্ৰয়োজন? ভক্তি কৰাৰ প্ৰয়োজন হয় কাৰণ আমাৰ মানৱ জীৱনৰ মুখ্য উদ্দেশ্য মোক্ষ প্ৰাপ্তি, আৰু মোক্ষ প্ৰাপ্তি ভক্তি কৰিলেহে আমাৰ মোক্ষ প্ৰাপ্তি হ'ব। আৰু যেতিয়া বিজ্ঞানে হাৰ মানি দিয়ে তেতিয়া পৰমেশ্বৰৰ কাম আহে, পৰমেশ্বৰে ঠিক কৰি দিয়ে সব ৰোগে। সেইকাৰণে আমি ভক্তি কৰিব লাগে। তুমি যিহেতু তোমাৰ মাৰাত্মক ৰোগ বন টিবিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ আহিলা, কিন্তু বহুতে কয় হেনো ভক্তি হেনো বৃদ্ধ বয়সতে কৰিব লাগে। আচলতে ভক্তি সৰুৰ পৰাই কৰিব লাগে। নানকজীৰ এটা বাণী আছে, নাজানে কাল কি কাৰ ডাৰে কিছিবিত ঢল যা ভাচাবে, জিনাদে সিদ্ধি মত খৰক দি উনানো গেৰা হাচাবে। আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে, আৰু কালে কেতিয়া কি কৰি দিয়ে এইটো একো ক'ব নোৱাৰি। সেইকাৰণে আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে। জিয়া, তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, তোমালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য বিশ্বক সদ্ভক্তিৰ দ্বাৰা মোক্ষ প্ৰদান কৰা, সমাজত প্ৰচলিত জাতিভেদ প্ৰথা দূৰ কৰা, যুৱ প্ৰজন্মৰ মাজত নৈতিক আৰু আধ্যাত্মিক জাগৰণ অনা, সমাজত প্ৰচলিত সকলো ধৰণৰ মাদক দ্ৰব্য বৰ্জন কৰা, সমাজত প্ৰচলিত যৌতুক প্ৰথা নিৰ্মূল কৰা, দুৰ্নীতি সমাপ্ত কৰা, সামাজিক কুসংস্কাৰ দূৰ কৰি সুস্থ সমাজ গঢ়ি তোলা তেওঁৰ মুখ্য উদ্দেশ্য। আৰু তোমালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰলৈ তোমালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপাল মহাৰাজে হিন্দু শাস্ত্ৰ, গীতা, বেদ এইবিলাকৰে আঙুলি দেখুৱাই আমাক সৎভক্তি প্ৰদান কৰে, আৰু লগতে কুৰাণ, বাইবেল, গুৰু গ্ৰন্থ চাহেবৰ পৰাও আমাক জ্ঞান প্ৰদান কৰে। যিহেতু তুমি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষালৈ আজি বিভিন্ন প্ৰকাৰে লাভ পালা, আজি তোমাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক কি বাৰ্তা দিব খোজা যাতে তেওঁলোকেও নাম দীক্ষালৈ উপকৃত হ'ব পাৰে? মই বাৰ্তা নিদিওঁ, মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ কি মানৱ জনম দুৰ্লভ হে মিলে না বাৰম্বাৰ, তাৰবাৰ সে পত্তা টুট গিৰে বহু না লাগতা ডাৰ। মানৱ জনম পোৱাটো অত্যন্ত দুৰ্লভ। সেইটো এনে ৰিলছ, কাৰ্টুন এইবিলাক চাই সময় বৰবাদ কৰিব নোৱাৰি। আৰু যদি মোৰ নিচিনাকৈ লাভ প্ৰাপ্ত হ'ব বিচাৰে আপোনালোকেও জ্ঞান গংগা পুথি পঢ়ক, আৰু মোৰ নিচিনা যিবিলাক মোৰ বয়সীয়া বন্ধু বান্ধৱীবিলাক আছে তেওঁলোকে জ্ঞান গংগা পুথি পঢ়ক, আৰু ইউটিউবত সৎসং আহে সন্ত ৰামপাল মহাৰাজৰ এইবিলাক শুনক আৰু জ্ঞান বুজক, জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ লাভ প্ৰাপ্ত কৰক। ভাৰতবৰ্ষত পূৰ্ণ গুৰু সন্ত ৰামপাল মহাৰাজে হয়, সেইকাৰণে পলম নকৰি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক। যদিহে কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ এই ভক্তি সাধনা কৰিব বিচাৰে, কেনেকৈ ল'ব পাৰিব? ইউটিউবত সন্ত ৰামপাল মহাৰাজ সৎসং চাৰ্চ কৰিলে
তাত সৎসং আহে, সৎসঙৰ পিছত হালধীয়া শাৰী আহে, তাত নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি। লগতে জ্ঞানগংগা পুথি সবৰে ঘৰত থাকে, জ্ঞানগংগা পুথিৰ পিছফালে নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰিও আপুনি নজদিকি নামদান কেন্দ্ৰৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল। ধন্যবাদ সৎসে। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ইমানেই কনচেপ্ট ক্লিয়াৰ কৰিবলগীয়া আছিল আৰু আগলৈ আমাক নালাগে, অলপমান আৰু দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া এয়া চাওক 19 পৃষ্ঠাত এয়া সিদ্ধ হ'ব যে গীতাটো সেই একেই জ্ঞান দি আছে। বিদ্বেষৰ সংহিতাই চলি আছে, অধ্যায় 10। এতিয়া ইয়াত কৈ আছে, হে সৌম্য, মোৰ জ্ঞানৰ পৰা বিমুখ হোৱাত তোমাৰ এই অজ্ঞানতা আহিলে। মোৰ জ্ঞান থকা হ'লে তোমাৰ এনেকুৱা নহ'ল হয়, জ্ঞান আৰু ৰূপ মহেশৰ তুল্য হ'লে হয়। এই কাৰণে সেই জ্ঞানৰ সিদ্ধিৰ নিমিত্ত ওমকাৰ নামৰ মন্ত্ৰৰ জপ কৰা, ই সকলো অভিমান দূৰ কৰোতা হয়। সেয়ে এই নিজ মন্ত্ৰ উপদেশ কৰে, এই ওমকাৰ মোৰ মুখৰ পৰা উৎপন্ন হ'লে মোৰেই ৰূপৰ বোধক হয়, অৰ্থাৎ কয় ওম মোৰেই মন্ত্ৰ হয়, মহামংগল কৰিব। এয়া বাচক হয়, মই বাস্য হ'ম। এই মন্ত্ৰ মোৰ আত্মা হয়, ইয়াৰ স্মৰণেৰেই মোৰ স্মৰণ হয়। উত্তৰৰ ফালৰ মুখৰ পৰা ঔকাৰ, পশ্চিমৰ মুখৰ পৰা উকাৰ, দক্ষিণৰ মুখৰ পৰা মকাৰ, পূব দিশৰ মুখৰ পৰা বিন্দু, মধ্যৰ মুখৰ পৰা নাদ উৎপন্ন হৈছে। এই ধৰণে 5 প্ৰকাৰে নিৰ্গত হোৱা এই সকলো এক হৈ ওম এনেকুৱা আখৰ হৈ যায়। পৰা সিদ্ধ হৈ গ'ল যে ওম মন্ত্ৰৰ জপ এই ব্ৰহ্মৰ হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতাৰ হয়, আৰু এয়াই এক আক্ষৰ হৈ যায়। এই সকলো নাম ৰূপাত্মক বেদ ভূত দুয়ো কুল, অৰ্থাৎ স্ত্ৰী পুৰুষৰ ভেদেৰে ভৌতিক শৰীৰ বৰ্গৰে দুয়োৰে ভেদ হয়। তেওঁ এই মন্ত্ৰৰে ব্যাপ্ত আৰু শিৱ শক্তিৰ বোধক হয়। এই ওংকাৰেৰে সকলো জগতৰ বোধক প্ৰণৱ উৎপন্ন হৈছে। অক্ষৰ আদিৰে অৰ্থাৎ অকাৰেৰে, নকাৰেৰে, উকাৰেৰে, মকাৰেৰে, শিৰে, বিন্দুৰে বা নাটৰে এয়া প্ৰকট হৈছে। আৰু এই পঞ্চ আক্ষৰেৰেই 5 ভেদেৰে মাতৃৰ আকাৰ, লৰংকাৰ, এই সকলোৰে মূল হৈছে এই ওম হয়। এই সকলো মন্ত্ৰৰ মূল ওম হয়, আৰু ওম এটা আক্ষৰ হয়। ইয়াত ওম নমঃ শিৱায় ক'তো মূল পাঠত নাই। ইয়াৰ পৰা আৰম্ভ হৈছে যে একীভূত হৈ ওম ইতি একাক্ষৰ এ ভাৱত এয়া এটা আক্ষৰ হৈ যায়, নাথিং এলছ। তেতিয়া ইয়াত যি ওম এটা আক্ষৰ হয়, গীতাৰ অধ্যায় নম্বৰ 8, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কৈছে যে ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মাম অনুসমৰণ য়ে পৰ্যাতি তদন্দেহম সয়াতি পৰমাম গতিম। মই ব্ৰহ্মৰ কেৱল এটা ওম মন্ত্ৰ আছে। ওম এক আক্ষৰৰ এই ওম মন্ত্ৰ হয় এক আক্ষৰ, নাথিং এলছ। আৰু যি উচ্চাৰণ কৰি স্মৰণ কৰি ইয়া প্ৰয়াতি তজন দেহম, যি শৰীৰ ত্যাগৰ সময়লৈকে ইয়াৰ স্মৰণ কৰি কৰি যায়, সয়াতি পৰমাম গতিম, ওমৰ পৰা পোৱা পৰম গতি তেওঁৰ প্ৰাপ্ত হয়। ওমৰ পৰা পোৱা পৰম গতি কি হয়? ব্ৰহ্মলোক প্ৰাপ্তি। 8ম অধ্যায়ৰ 16 নম্বৰ শ্লোকত কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত জন্ম মৃত্যুৰ ভিতৰত আছে। এতিয়া আমি আমাৰ সেই টপিকত আহোঁ যে সেয়েহে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই কয় যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাৰেই তোমাৰ পৰম শান্তি সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 কোৱা হৈছে যে ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণে তিৰ্বেদ সমৰ্থ। ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম, পূৰ্ণ পৰমাত্মা সৎপুৰুষৰ ওম তৎসৎ 3 মন্ত্ৰৰ জপ আছে, নাথিং এলছ।
শ্ৰী গীতাত আৰু দ্বিতীয় মন্ত্ৰ নাই ওমৰ অতিৰিক্ত আৰু এই তিনি মন্ত্ৰৰ জপ গীতা জ্ঞানদাতাই কয় মই নাজানো চতুৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানৰ ভিতৰত সেই সকলোবোৰ বিস্তাৰিতভাৱে কোৱা হৈছে যি চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কোৱা হৈছে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত কোৱা হৈছে সেয়া হৈছে তত্ত্বজ্ঞান সেই তত্ত্বজ্ঞানক তুমি সেয়া তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা ইয়াৰ সিদ্ধ হয় যে গীতা জ্ঞানদাতাও এই মন্ত্ৰৰে পৰিচিত নহয় গতিকে কোৱাৰ ভাৱে যে গীতাজীৰ ভিতৰত না হৰে ৰাম হৰে কৃষ্ণ না সীতা ৰাম ৰাধে শ্যাম ৰাম ৰাম ৰাধে শ্যাম সীতা ৰাম আৰু না ওম নমঃ শিৱায় আৰু না ওম ভগৱতে বাসুদেৱায় নমঃ তেন্তে সকলোবোৰ মনৰ মতে কৰা আচৰণ হয় এই মন্ত্ৰ গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23ত কোৱা হৈছে যে যি শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মনৰ মতে আচৰণ কৰে তেওঁলোকৰ একো লাভ হ'ব নোৱাৰে না তেওঁলোকৰ সুখ হ'ব না তেওঁলোকৰ গতি হ'ব না তেওঁলোকৰ কোনো সিদ্ধি প্ৰাপ্ত হ'ব ইউজলেছ আৰু যিয়ে শ্ৰাদ্ধ কৰাই অস্থি উঠাই আনে গীতাৰ অধ্যায় নম্বৰ 9 শ্লোক নম্বৰ 25ত কোৱা হৈছে যে যিয়ে ভূত পূজে তেওঁ ভূত হ'ব দেৱতাক পূজন কৰিলে তেওঁলোক চাকৰ হ'ব তেওঁলোকৰ লোকত গৈ আৰু যিয়ে মোক পূজিব তেওঁৰ মোক প্ৰাপ্ত হ'ব গতিকে এয়াও কনচেপ্ট ক্লিয়াৰ কৰি ৰাখিছে যে এই সাধনাসমূহ কৰিব নালাগে গতিকে গীতা যি হয় এয়া আমাৰ সৎগ্ৰন্থসমূহৰ ভিতৰত এক ভক্তিৰ সৎগ্ৰন্থ হয় এতিয়া প্ৰসংগ চলি আছিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা কোন হয় কনচেপ্ট ক্লিয়াৰ হৈ গ'ল দুৰ্গা এওঁলোকৰ মাতা হয় এই কালৰূপী ব্ৰহ্ম তেওঁ এওঁলোকৰ পিতা হয় দুৰ্গাক প্ৰকৃতিও কোৱা হয় আৰু ৰজগুণ ব্ৰহ্মা সৎগুণ বিষ্ণু তমগুণ শিৱ হয় এয়াও আপোনালোকক দেখুৱাই আছো এইবাৰ শ্ৰীমদ ভাগৱত গীতাত আমি আপোনালোকক দেখুৱাম ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তি দুৰ্গা আৰু কালৰ পৰা এয়া চাব এয়া হৈছে শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণ শক্তি পুৰাণ হিন্দী টিকা সহিত ভাগ 1 এয়া ক'ৰ পৰা ছপা হৈছে অথ দেৱী ভাগৱতম সভাসাতিকম সমহত্যম খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন বোম্বাই 4 এতিয়া আমি ইয়ালৈ আহোঁ अथ श्रीमद्देवी भागवते भाषा टीका युक्ते तृतीय स्कंद प्रारंभते এতিয়া তৃতীয় স্কন্ধ আমি চাই আছো ইয়াৰ পৃষ্ঠা নম্বৰ ইয়াৰো 11তে প্ৰথমে আমি শিৱপুৰাণ চাইছিলো ইয়াৰ 11 নম্বৰ পৃষ্ঠাত আৰু এয়া তৃতীয় স্কন্ধ ভাষা টিকা তৃতীয় স্কন্ধ অধ্যায় 5ত ইয়াত আমি পঢ়িম ভগৱান শিৱই কৈ আছে নিজৰ দুৰ্গা মাতৃক যে হে মাতা যদি আমাৰ ওপৰত সদায় আপুনি দয়াযুক্ত হয় তেন্তে মোক তমগুণত কিয় প্ৰদান কৰিছে ব্ৰহ্মা ৰজগুণ আৰু হৰি সৎগুণ অৰ্থাৎ বিষ্ণু সৎগুণ কিয় যুক্ত কৰিলে এতিয়া ইয়াত চাব আমি এতিয়া সংস্কৃত পঢ়িম यदि दया धर्मनान सदाम्बिके कथम अहम विहित च যদি আপুনি দয়ালু হয় মাতা তেন্তে মোক কি প্ৰকাৰে বনালে তমগুণ আৰু কমলজহ কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ সম্ভাৱ কি প্ৰকাৰে ৰজগুণ বনালে সুবিহিত কিমু সতগুণ হৰি আকৌ বিষ্ণুক কি প্ৰকাৰে আপুনি সৎগুণ বনালে ইতি সিদ্ধম ৰজগুণ ব্ৰহ্মা সৎগুণ বিষ্ণু তমগুণ শিৱ আৰু দেখুৱাই আছো কিয়নো পুণ্যাত্মাসকল আজি আমি কম্পিউটাৰ বনালো হেলিকপ্টাৰ বনালো এৰোপ্লেন বনালো ডাঙৰ লেব বনালো আৰু নাজানো কি কি ৰচনা কৰিলো ইয়াত এই নকলি লোকক দিনৰ জীৱনহে এয়া আৰু যি কাম আমি কৰিবলগীয়া আছিল সেইফালে আমাৰ ধ্যান যাবলৈ নিদিলে এই কালে এটম বোম বনাই ললো ইজনে সিজনৰ শত্ৰু হৈ পৰিলো যি বনাবলগীয়া আছিল সেয়া এতিয়ালৈকে আমি আৰম্ভই কৰা নাই ইয়াৰ ষ্টাৰ্টো কৰা নাই এতিয়ালৈকে এয়া চাব এয়া PhD কৰাই আছে এই দাসে আপোনালোকক সৌভাগ্য হয় যে আপুনি এই ইউনিভাৰ্চিটিত প্ৰৱেশ পালে ইয়াৰ পৰা মুক্তি পাব আপুনি এয়া মাৰ্কণ্ডেয় পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ইয়াৰ 123 নম্বৰ পৃষ্ঠাত আপোনালোকক দেখুৱাই আছো মাৰ্কণ্ডেয়জীয়ে কৈ আছে সংক্ষিপ্ত মাৰ্কণ্ডেয় পুৰাণ 122ৰ পৰা আৰম্ভ হ'ব এয়া চাওক 123ত এয়া সম্পূৰ্ণ বিৱৰণ আছে মাৰ্কণ্ডেয়জীয়ে ক'লে এয়া মাৰ্কণ্ডেয়জীৰ উপদেশ চলি আছে এয়া চাব 123 নম্বৰ পৃষ্ঠাত এতিয়া ইয়ালৈ আহিছো আমি এই ধৰণে স্বয়ম্ভূ
পৰমাত্মাৰ তিনি অৱস্থা আছে, ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ আৰু সৎ প্ৰধান বিশ্বপালক বিষ্ণু হয়। আৰু এই তিনি দেৱতা আৰু এয়াই হৈছে তিনি গুণ। गुण तीनों की भक्ति में ये भूल पड़ो संसारे, कह कबीर निज नाम बिना कैसे उतरो पार। तीन देव की जो करते भक्ति उनकी कदे ना होए मुक्ति। এতিয়া এয়া কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। ৰজগুণ ব্ৰহ্মা হয়, সৎগুণ বিষ্ণু, তমগুণ শিৱ। এতিয়া আৰু দেখুৱাওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়। ইয়াৰ পাছত আপোনালোকক শ্ৰীমদ ভাগৱত গীতাত দেখুৱাম তেওঁলোকৰ উৎপত্তি দুৰ্গা আৰু কালৰ পৰা। এয়া চাব, শ্ৰীমদ দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমান লাল গোস্বামী। ইয়াৰ 123 নম্বৰ পৃষ্ঠাত দেখুৱাম অলপমান। 123 পৃষ্ঠাত ভগৱান বিষ্ণুৱে তেওঁৰ মাতা দুৰ্গাৰ স্তুতি কৰি কৈ আছে, তুমি শুদ্ধ স্বৰূপা হয়। এই গোটেই সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ আমি সকলো তোমাৰ কৃপাৰে বিদ্যমান হৈছোঁ। আমাৰ আবিৰ্ভাৱ আৰু তিৰুভাৱ, আবিৰ্ভাৱ মানে জন্ম, তিৰুভাৱ মানে মৃত্যু হৈ থাকে। কেৱল তুমিয়েই নিত্য হয়, জগত জননী হয়, প্ৰকৃতি হয় আৰু সনাতনী দেৱী হয়। প্ৰকৃতি শব্দ মনত ৰাখিবা দুৰ্গাৰ বাবে। ভগৱান শংকৰে ক'লে, দেৱী যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পাছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই সন্তান হ'ল। তেন্তে মই তমগুণী লীলা কৰা শংকৰ কি মই তোমাৰ সন্তান নহয়? অৰ্থাৎ মোক উৎপন্ন কৰোতাও তুমিয়েই হয়। শিৱে সম্পূৰ্ণ সংসাৰ সৃষ্টি কৰোতা, তুমি অতি চতুৰ হয়। কনচেপ্ট ক্লিয়াৰ হ'ল? এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ হয়। এই তিনি গুণৰ পৰাই উৎপন্ন হোৱা আমি ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ নিয়ম অনুসাৰ কাৰ্যত তৎপৰ থাকোঁ। আমিতো কেৱল বৰদান দিব পাৰোঁ, কাৰোৰে কোনো পৰিৱৰ্তন কৰিব নোৱাৰোঁ। এতিয়া ইয়াৰ পৰা 4টা কনচেপ্ট ক্লিয়াৰ হ'ল। এই পবিত্ৰ পুৰাণত, দেৱী পুৰাণত এই কেইটামান লাইনত 4টা কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। এটাটো এয়া হ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, এওঁলোকৰ জন্ম মৃত্যু হয়। দ্বিতীয়টো এইটো হ'ল যে এওঁলোকৰ মাতা দুৰ্গা হয়। আৰু তৃতীয়টো এইটো হ'ল যে ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ হয়। আৰু চতুৰ্থটো এইটো হ'ল যে এওঁলোকে কেৱল ৱৰ্ক ডান, যেনেকুৱা কৰ্ম কৰিবা তেনেকুৱাইহে দিব পাৰে, ইয়াত কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। আৰু পঞ্চম এয়াও হৈ গ'ল যে দুৰ্গাক প্ৰকৃতিও কোৱা হয়। এতিয়া চাব, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত হৈছে। জয় দয়াল গোয়েন্দিকা ইয়াৰ অনুবাদক হয়। এতিয়া 14 নম্বৰ অধ্যায়ৰ 3টা শ্লোকে এই কনচেপ্ট ক্লিয়াৰ কৰিব। ক'ড ৱৰ্ড হয়, 4খন বেদৰে সংক্ষিপ্ত বৰ্ণনা হয় ইয়াত, বহুত শ্বৰ্টত। এতিয়া চাব, এয়া হৈছে 14শ অধ্যায়, 14 নম্বৰ অধ্যায়, অধ্যায় 14 শ্ৰীমদ ভাগৱত গীতা। ইয়াত চাব 3য় শ্লোকৰ পৰা, হে অৰ্জুন, মোৰ মহৎ ব্ৰহ্মৰূপ মূল প্ৰকৃতি। এতিয়া ইয়াত তেওঁলোকে অনুবাদ ভুলকৈ কৰিছে, কেৱল ইয়াৰ পৰাই চাম। প্ৰকৃতি সকলো ভূতৰ, সকলো প্ৰাণীৰ যোনি অৰ্থাৎ গৰ্ভধানৰ স্থান, আৰু মই সেই যোনিতে চেতন সমুদায় গৰ্ভক স্থাপন কৰোঁ। তত মানে তাৰ সহযোগত, তত মানে তাৰ পৰা সকলো ভূতৰ প্ৰাণীৰ উৎপত্তি হয়। আৰু চতুৰ্থত, হে অৰ্জুন, নানা প্ৰকাৰৰ সকলো যোনিত যিমান মূৰ্তি অৰ্থাৎ শৰীৰধাৰী প্ৰাণীৰ উৎপন্ন হয়, দুৰ্গা প্ৰকৃতি সিহঁতৰ গৰ্ভধাৰণ কৰোতা মাতা হয়, আৰু মই বীজ স্থাপন কৰোতা পিতা হয়। ইয়াক কালে কৈ আছে। আৰু 5ম শ্লোকত স্পষ্ট কৰি কৈছে, হে অৰ্জুন, সতগুণ, ৰজগুণ, তমগুণ এয়া প্ৰকৃতিৰ পৰা উৎপন্ন, দুৰ্গাৰ পৰা উৎপন্ন। তিনিও গুণ, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ, প্ৰকৃতিৰ পৰা উৎপন্ন। এই তিনিও গুণে অবিনাশী জীৱাত্মাক শৰীৰত বান্ধে। এতিয়া কালে এইটো কৈ দিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই জীৱাত্মাক কৰ্ম অনুসাৰে ইয়াত বান্ধি ৰাখি আছে। এতিয়া পুণ্যাত্মাসকল,
এয়া হৈছে ইয়াক কোৱা হয় তত্ত্বজ্ঞান আৰু তেওঁ সৎগুৰু বুলি কোৱা হয় যি সৎ গ্ৰন্থক ভালদৰে বুজে আৰু বুজায় আৰু পুণ্যাত্মাসকল সৌভাগ্য আপোনালোক বহুত আগতে আহি গ'ল এই মালিকৰ চৰণত সেই পুণ্যাত্মা যিসকলে বিচাৰি বিচাৰি নকলিসকলৰ মাজত আবদ্ধ হৈ আছে তেওঁলোকে যেতিয়া এই সত্য গম পাব বহি বহি কান্দিব তেওঁলোকে চাওক কেনেকুৱা অন্যায় কৰিলে সিহঁতে আমাৰ লগত আমাক বৰবাদ কৰি দিলে এই অকৰ্মণ্যসকলে নিজৰ কৰ্ম নষ্ট কৰিলে আৰু আমাক কালৰ জালত ফচাই দিলে পুণ্যাত্মাসকল ইয়াত ভৰি থবৰ বাবে ঠাই নাথাকিব সেইদিন দূৰ নাই এতিয়া আৰু কোনো পাগল নহয় যেতিয়া আমি আমাৰ স্বাৰ্থত সকলোখিনি কৰিব পাৰোঁ তেন্তে কি পৰমাত্মাক পাবৰ কাৰণে আমি নকলিসকলক এৰি নিদিম যিদিনা তেওঁলোকৰ জ্ঞান হৈ যাব সেইদিনা এজনকো বিচাৰি নাপাবা সিহঁতৰ ওচৰত সিহঁত অকলে বহি থাকিব অথবা সিহঁতৰ পৰিচিতসকল তাতে বহি থাকিব বাকী সকলো ইয়ালৈ আহি যাব এখন গাঁৱত এজন অন্ধ আছিলে তেওঁ বাহিৰৰ পৰা আহিছিলে আৰু তাতে কি কৰিছিলে সি ভজন শুনাইছিলে ৰাগিনী ৰোগিনী গাইছিলে এণ্টাৰটেইনমেণ্ট কৰাইছিলে ইয়াৰ বিনিময়ত সি কিছু টকা দানত পাইছিলে সি সপ্তাহ 10 দিনত তালৈ আহিছিলে তেতিয়া তাৰ কি হ'ল এবাৰ সেই ব্যক্তিসকলে ভাবিলে যে ই 10ম দিনত আহে আৰু আহি মূৰৰ বিষ কৰায় গতিকে সকলোৱে ক'লে যে খুৰদাস আজিতো বহুত ভাল ব্যক্তি আহিব আৰু তোমাৰ বাহিৰত ব্যৱস্থা কৰিব লাগিব ক'লে যে ঠিকে আছে বাহিৰত কৰি দিয়ক তাক বাহিৰত জংঘলত লৈ গৈ থিয় কৰাই দিলে আৰু ক'লে খুৰদাস এতিয়া শুনোৱা তোমাৰ কিছু গান চোৱা বহুতো জনতা আহিব তুমি গাই থাকিবা বন্ধ নকৰিবা নহ'লে মাজতেই উঠি যাবগৈ আৰু চোৱা কোনো শব্দ নাই ইয়াত বহুত ইণ্টাৰেষ্টেড তোমাৰ গান শুনিবলৈ তাক তাতে থিয় কৰাই 4-5 জন আছিল তেওঁলোক গুচি গ'ল সি অকলেই গাই থাকিলে থিয় হৈ সিফালৰ পৰা এজন ৰাস্তাৰে গৈ থকা ব্যক্তি আহিল তেওঁ ক'লে যে আৰে গায়ক অলপ ৰখি যোৱা সি কিছু সময়লৈ একো নক'লে গাই থাকিলে পাছত ক'লে যে হে ভদ্ৰলোক তুমি কি মোক এই পালা ৰাস্তা সুধিবলৈ ইয়াত কিমান মানুহ বহি আছে এওঁলোকক সুধি লোৱা তেতিয়া তেওঁ ক'লে তোৰ পেহা বহি আছে অকলে থিয় হৈ আছ তই তেন্তে এওঁলোকৰ লগতো এদিন এনেকুৱাই হ'ব এই সন্তবোৰৰ লগত সকলো পলাই আহিব ইয়ালৈ এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই আপোনাৰ ওপৰত দয়া কৰিছে এতিয়া ইয়া কনচেপ্ট ক্লিয়াৰ হৈ গ'ল যে পূৰ্ণ পৰমাত্মা কবিৰ পৰমেশ্বৰ হয় যিয়ে গোটেই সৃষ্টিৰ ৰচনাক স্বয়ং সঠিকভাৱে কয় আৰু যিজন পৰমেশ্বৰে 600 বছৰ আগতে যি অমৃতবাণীত জ্ঞান লিখিছিলে আজি আমাৰ পবিত্ৰ সদগ্ৰন্থ ইয়াক ছেকেণ্ড কৰি দিলে সমৰ্থন দিলে যে সঁচাকৈ এনেকুৱাই আছিল তেন্তে ভাই কোন হয় এই ভগৱান এতিয়া এয়া আপোনাৰ আত্মাই মানি ল'ব এই কথা কিয়নো দাসে এয়া বিচাৰে যে আমি আমাৰ ভগৱানক চিনি পাওঁ আৰু পাছত তেওঁক জনাৰ পিছত আমি তেওঁৰ ওচৰত নিজে আহি যাম তেওঁৰ বাহিৰে আন কাকোকেই দেখা নাপাম পৰমেশ্বৰে স্বয়ং কৈছে बंदी छोड़ दयाल जी तुम तक हमारी दौड़े जैसे काग जहाज का अब सूझत और न ठोरे যেতিয়া আপোনাৰ এই তত্ত্ব জ্ঞান হৈ যাব পৰমাত্মাৰ চিনাক্তকৰণ হৈ যাব তেতিয়া এনেকুৱা স্থিতি হৈ যাব যেনেকৈ আপোনাৰ আগতে পুৰণি দিনত সামুদ্ৰিক জাহাজৰ ভিতৰত কাউৰী বহি গুচি গৈছিলে ৰুটি খাবৰ বাবে যে এটুকুৰা ইহঁতে খানা খাব এটুকুৰা যদি পেলাই ৰাতি বা সন্ধিয়া সময়ত আৰু দিনৰ সময়ত জাহাজ প্ৰস্থান কৰি যায় যেতিয়া ৰাতি হৈ যায় ৰাতিপুৱা সূৰ্য উদয় হয় তেতিয়ালৈকে 200-300 কিলোমিটাৰ জাহাজ গুচি গৈছিলে গতিকে সেই সময়ত এনেকুৱা ইনষ্ট্ৰুমেণ্ট আছিল দিশাসূচক যন্ত্ৰ ৰখা হৈছিল আৰু কেতিয়াবা দিশাসূচক যন্ত্ৰ চুম্বকীয় শিলৰ বাবে অসুবিধাত পৰিছিলে আৰু সেই জাহাজৰ চালকে নিজৰ ইনষ্ট্ৰুমেণ্ট চেক কৰিবলৈ নিজৰ দিশ চেক কৰিবলৈ কাউৰীৰ সহায় লৈছিলে কাউৰীক এটা বিশেষ গুণ দিছে পৰমাত্মাই যে সি যি দিশেৰে যায় সেই দিশক পাহৰি নাযায় তেতিয়া কি কৰিছিলে সেই চালকে
ৰাতিপুৱা কাউৰীক পাথৰ মাৰি দিছিলে, সিহঁতক বিবশ কৰি দিছিলে জাহাজৰ পৰা উৰিবলৈ। তেতিয়া কাউৰী সেই দিশতেই উৰি যায় যে মই নিজ ঘৰলৈ উভতো। তেতিয়া সেই দিশতেই উৰি গুচি যায়। সি কিছু দূৰলৈকে উৰি যায়, কিন্তু সি ক'তোৱেই বহাৰ স্থান ওচৰে পাজৰে বিচাৰি নাপায়। শেষত সি সকলো ফালে চাই আৰু ভাবে যে য'তেই বহিব ততেই ডুবি মৰিব। তেতিয়া উভতি আহি আকৌ সি সেই জাহাজতেই শৰণ ল'বলগীয়া হয়। তাৰ ৰক্ষা পাব পৰা একমাত্ৰ স্থান সেয়াই হয় সি তালৈকে উভতি আহিবহে। সিফালৰ পৰা জাহাজ চালকে নিজৰ দিশাসূচকেৰে নিজৰ দিশ চেক কৰি লয়। কাউৰী এই দিশত গৈছিলে, আমি এই দিশেৰে আহিছিলো, গতিকে এতিয়া আমি ঠিকেই গৈ আছো নে নাই। তেন্তে কোৱাৰ ভাৱ এয়াই যে পুণ্যাত্মাসকল, আপোনালোকে যেতিয়া পৰমাত্মাৰ সামৰ্থ্যৰ কথা জানিব, কবিৰ ইজ গড, আপোনাৰ স্থিতি এনেকুৱা হৈ যাব जैसे काग जहाज का अब सूझे और नठोर। সকলোতে য'তেই বহিব ততেই ডুবি মৰিব, অৰ্থাৎ আৰু সন্ত নাই আৰু ভগৱান নাই আৰু ক'তোৱেই এই জ্ঞান নাই। গতিকে পাছত আপোনাৰ এই স্থিতি হ'ব যে আৰু ক'তো ঠিকনা নাই। আৰু ইয়াৰ বাবে প্ৰয়াস কৰা হৈছে পুণ্যাত্মাসকল যে আমি আমাৰ পৰমাত্মাক চিনি লওঁ। परमेश्वर कहते हैं मैं रोवत हूँ सृष्टि को, ये सृष्टि रोए मोहे, और कह कबीर हमारे वियोग को और समझ नहीं सकता कोई। তেওঁলোকে মোক বিচাৰি আছে, ভগৱান সৰ্বশক্তিমান, সুখদায়ক, সকলো দুখ দূৰ কৰোতা, আৰু মই কওঁ মই ভগৱান হয়, কিন্তু এওঁলোকে মোক চিনি নাপায়। এওঁলোকে কয় নহয় কবিৰক কোনে ভগৱান বনাই দিলে। আৰু যাক তোমালোকে ভগৱান বুলি মানা তেওঁলোক ক'ৰ পৰা প্ৰমাণিত আছিল। আমি কওঁ পুৰাণত এনেকুৱা লিখা আছে, আৰু পুৰাণে এওঁলোকৰ স্থিতি কৈছে যে এই ভগৱানৰ স্থিতি কি হয়। গতিকে এতিয়া আপুনি পৰমাত্মাক জানিব। পুণ্যাত্মাসকল, এই যি সময় আপোনালোকে পাইছে ভগৱানৰ ভক্তিৰ আৰু জ্ঞান শুনাৰ, এতিয়া চাওক পৰমাত্মাই আপোনালোকৰ বাবে কিমান সুবিধা প্ৰাপ্ত কৰাইছে এই দাহৰ পৰা। তুমি কিমান কৃপা প্ৰাপ্ত হয় সেই পৰম পিতা কবিৰ ভগৱানৰ। কিমান মৰমীয়াল আত্মা, তুমি সেই শ্ৰেষ্ঠ আত্মাসকলৰ এজন যাক তেওঁ বিচাৰি ফুৰি আছে। শীতকালৰ দিন, কম্বল আপোনাৰ ওচৰত আছে, আৰু এই দাসে পৰমাত্মাৰ মহিমাৰ বৰষুণ আপোনাৰ ওপৰত কৰি আছে। এতিয়া ইয়াত শুই নপৰিব, এই কথা মনত ৰাখিব, নহ'লে ভগৱান অতি ৰুষ্ট হৈ পৰিব যে চোৱা ইমান দূৰলৈ আহিলা আৰু এই অমৃত জ্ঞান ক'তো বিচাৰিলে পোৱা নাযায়, আৰু তোমালোক শুই আছা। তেনেহ'লেতো এই পিছততো গুচি যাব। যিমানখিনি সময় আপুনি শুই থাকিলে সিমানখিনিতো হেৰাই গ'ল আপোনাৰ গোটেই কাম। পৰমাত্মাক পাবলৈতো মহাপুৰুষসকলে নিজৰ শৰীৰক শুকুৱাই পেলাইছিল তপস্যা কৰি কৰি, আৰু হৃদয়ত যাৰ সেই আঘাত লাগিল, সেয়া কেনেকৈ লাগিল? लागी का मार्ग और है लगे चोट काल जा करके। लागी का मार्ग और है लगे चोट काल जा करके। लगे चोट काल जा करके, लगे चोट काल जा करके। लागी का मार्ग और है लगे चोट कलेजा करके। लगे चोट काल जा करके। लागी का मार्ग। কোৱা হয় যেতিয়া আপোনাৰ সেই লগন লাগিব মালিকৰ, হৃদয়ত ইচ্ছা জাগিব, এক বেলেগ ধৰণৰ ইচ্ছা জাগিব। পৰমাত্মাই কয় যেতিয়া আপোনাৰ এই লগন লাগিব ভগৱানৰ, कहते हैं कबीर वैद बुलाया और पकड़ के देखी बा, और वैद न वेदन जान ही मेरा कर कले जेबा। ঘৰৰ মানুহে ভাবিলে যে এওঁ বহুত বেমাৰ হৈ আছে, উদাস হৈ আছে, কোনো ভয়ংকৰ ৰোগ হৈছে এওঁৰ। বৈদ্যক মাতিলে, শিৰা ধৰি চালে,
বৈদ্যই ক'লে হীৰা ঠিকেই আছে, অসুস্থ নহয় এওঁ, কিন্তু তথাপিও এওঁ কিয় এনেকৈ চিন্তা ভাৱনাত ডুবি থাকে। পৰমাত্মাই কয় कबीर वैद बुलाइया, पकड़ के देखी बाँ, और वैद न वेदन जान ही मेरा करक ले जेवा। পৰমাত্মাক পাবলৈ মহাপুৰুষসকলে নিজৰ শৰীৰক শুকুৱাই দিলে তপস্যা কৰি কৰি। আৰু হৃদয়ত যাৰ দুখ লাগিল, তেন্তে কেনেদৰে লাগিল? लागी का मार्ग और है, लगे चोट काल जा करके। लागी का मार्ग और है, लगे चोट काल जा करके। लगे चोट काल जा करके, लगे चोट काल जा करके। लागी का मार्ग और है, लगे चोट कलेजा करके। लगे चोट काल जा करके, लागी का मार्ग। কোৱা হয় যেতিয়া আপোনাৰ মন লাগিব মালিকৰ, কলিজাত ক্ৰিয়া কৰিব ধৰিব, এটা বেলেগ ধৰণৰ ক্ৰিয়া হ'ব। পৰমাত্মাই কয় যেতিয়া আপোনাৰ এই মন লাগিব মালিকৰ, कहते हैं कबीर वैद बुलाइया, और पकड़ के देखी बाँ, और वैद न वेदन जान ही मेरा करक कले जेबा। পৰিয়ালৰ লোকসকলে ভাবিলে যে ই খুব বেমাৰীৰ নিচিনা হৈ গ'ল, উদাস হৈ থাকে, হ'ব পাৰে কোনো ভয়ংকৰ ৰোগ হৈছে। বৈদ্যক মাতিলে, হীৰা চুই চালে। বৈদ্যই ক'লে হীৰা ঠিকেই আছে, এওঁ অসুস্থ নহয়, তথাপি এনেকুৱা অন্যমনস্ক হৈ কিয় থাকে? परमात्मा कहते हैं कबीर वैद बुलाइया, पकड़ के देखी बाँ, और वैद न वेदन जान ही मेरा करक ले जेवा। बन बीच भरतरी भूप ने एक मारा ताण निशाना। बन बीच भरतरी भूप ने एक मारा ताण निशाना। कोई घड़ी सदी थी आवन की, साधु का हो गया आना। कोई घड़ी सदी थी आवन की, साधु का हो गया आना। कोई मुआ मृग जवा दियो, नत तार धरो न बाणा। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ছাৰ মোৰ নাম অক্ষয় কুমাৰ নায়ক হয়। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই সম্বলপুৰ উৰিষ্যাৰ হয় ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 2013 মাৰ্চত লৈছিলোঁ ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই কোনো ভক্তি কৰা নাছিলোঁ। ঘৰত যি পূজা পাৰ্বণ কৰিছিলে দেউতাহঁতে, আমাৰ ঘৰত আগৰ পৰা সৎসংগ হৈছিলে আৰু আমাৰ সকলো দেৱতাকে মানিছিলে, কিন্তু মই কোনো ইমান কিতাপ পঢ়া নাছিলোঁ, ইমান জ্ঞানো নাছিল মোৰ। অক্ষয়, আপুনি কৈছে যে আপুনি কোনো ভক্তি সাধনা কৰা নাছিল, তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এইটোতো বহুত ডাঙৰ কাহিনী হয় ছাৰ। এনেকুৱা হ'ল, মোৰ এজন বন্ধু থাকে ওচৰতে। 3 মাহ 2013ত মই মাৰ্চ মাহত নাম লৈছিলোঁ। সি জানুৱাৰীত 2 মাহ আগতে নাম লৈছিলে। সি বাৰবলাত গৈ লৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আমি বাইকত সম্বলপুৰলৈ গৈছিলোঁ চহৰ ফুৰিবলৈ। সি মোক ক'লে যে এজন পৰমাত্মাৰ অৱতাৰ আছে সন্ত ৰামপালদেৱ মহাৰাজ, যিজন কবিৰ চাহেবৰ অৱতাৰ। গতিকে মই পৰমাত্মাৰ নামটো প্ৰথমবাৰ মই তাৰ মুখত শুনিলোঁ। মই সুধিলোঁ, পৰমাত্মা কি হয়? প্ৰথমে এইটো মোক কোৱা। মইতো পৰমাত্মা শব্দটো তোমাৰ মুখতে শুনিলোঁ। সি মোক বুজালে যে ভগৱানকে পৰমাত্মা বুলি কয়, যিজনে সৃষ্টিৰ পালন কৰে, সকলোকে ধাৰণ পোষণ কৰি উদ্ধাৰ কৰে।
মই সুধিলোঁ যে ইয়াৰ পৰানো কি লাভ, তুমি লৈছা লোৱা, কিন্তু মোক কিয় কৈ আছা? মোৰ এই জ্ঞান লোৱাত কোনো ইণ্টাৰেষ্ট নাই। তেতিয়া সি ক'লে যে তোমাৰ যি সমস্যা, তুমি ডক্তৰ হৈও সদায় ঔষধ খাব লগা হয়, প্ৰত্যেক মাহতে আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয়, ষ্ট'ন ইত্যাদি আছে, গতিকে এবাৰ ব'লা, তুমি যদি ভালদৰে নাম লৈ সৎ ভক্তি কৰা তোমাৰ সকলোখিনি ভাল হৈ যাব। মই ক'লোঁ যে এনেকৈ কেনেকৈ ভাল হ'ব ন? 3-4 বছৰৰ পৰা মোৰ সৰুৰে পৰা ইউৰিক এচিডৰ প্ৰব্লেম আছিল। ইউৰিক এচিড মানে কি হয়, সকলোবোৰ গাঁঠিতে বিষ হয়। ইউৰিক এচিডৰ বাবে কি হয়, কিডনীত ষ্টনৰ সৃষ্টি হয়। এতিয়া যাৰ ইউৰিক এচিড হয় নহয় ছাৰ, তাৰ মানে সৰুৰ পৰাই মৰালৈকে ই ঠিক নহয়, সদায় ঔষধ খাবলগীয়া হয়। আৰু এটা কাৰণত ঔষধ এৰিবলগীয়া হয়, যেতিয়া ইউৰিক এচিড লেভেল বাঢ়ি যায় তেতিয়া কিডনীত ষ্টনৰ সৃষ্টি হয়। আৰু 11 মাহলৈ আপোনাৰ যি কিডনীৰ পৰা যিডাল পাইপ যায় ব্লাডাৰলৈ, 11 mmলৈ ইলাষ্টিক থাকে। 11 mmলৈ থাকিলে গুৰি হৈ ওলাই যায়, কিন্তু মোৰ 14 mm আছিল আৰু এয়া নাযায়। আপুনি কাটাক বলক, তেওঁ কাটাকৰ আছিল। যেতিয়া মই ছুটীত যাম তেতিয়া লেজাৰেৰে ইয়াৰ অপাৰেশ্যন কৰাই ল'ম, আৰু মোৰ চিনাকি আছে তাত। গতিকে মই মাৰ্চতে যাবলগীয়া আছিল আৰু তেওঁ ছুটীত। মই ক'লোঁ নহয় ভাই, মই অপাৰেশ্যন কৰাবলৈ যাম, মই এতিয়া আশ্ৰম যাব নোৱাৰোঁ। তেওঁ ক'লে আৰে ভাই কিয় অপাৰেশ্যন কৰিব লাগে, বহুত বেমাৰ মানুহৰ ভাল হৈ আছে তেওঁৰ ভক্তিৰ বাবে। মই ক'লোঁ যে ঠিক আছে ব'লা যাওঁ, ইমান কৈ আছা। মই ভাবিলোঁ যে ঠিকে আছে, দিল্লীখনো অলপ ফুৰি চাম, এনেকৈ ভাবি মই গৈছিলোঁ। এইটো ভাবি যোৱা নাছিলোঁ যে মোৰ ষ্ট'ন তাত মানে ঠিক হৈ যাব, মই কিবা লাভ পাম। মই সতলোক আশ্ৰম বৰবালা গ'লোঁ। মই যেতিয়াই তাত গৈ পালোঁ নহয় ছাৰ, মোৰ কিবা অদ্ভুত ধৰণৰ অনুভৱ হ'ব ধৰিলে যে তাত বহুত বয়সস্থ তাত বহি আছিলে, যাক ভগত বোলে। তেওঁ ক'লে যে ভগতদেৱ আপুনি গা পা ধুই লৈ খাদ্য খাই লওক। মানে মই ইমান আন্তৰিকতা কেতিয়াও অনুভৱ কৰা নাছিল। আশ্ৰমত যেতিয়া সোমালোঁ মই, তাতে আমি খাদ্য ইত্যাদি লৈ ল'লোঁ আৰু আকৌ নাম দীক্ষাৰ বাবে তাত বহুত মানুহ বহি আছিলে। তেতিয়া তাত মোৰ এজন গাঁৱৰ বন্ধু আছিলে, সঞ্জীৱ তাৰ নাম। সি মোৰ সৰুকালৰে বন্ধু। মই কোৱাৰ বাবে সি গৈছিলে। সিও কোনো ভক্তি কৰা নাছিলে। আমি মাছ মাংস বহুত খাইছিলোঁ। গতিকে ভকতদেৱ আমি যেতিয়া নাম দীক্ষা ল'বলৈ তাত বহিলোঁ, মই দেখিলোঁ তাত যি নিয়ম আছে, মানে ভকতদেৱ এনেকুৱা নিয়ম আছিলে যে আপুনি মদ খাব নোৱাৰিব, গুটখা খাব নোৱাৰিব, মাছ মাংস খাব নোৱাৰিব, এনেকুৱা ধৰণৰ নিয়ম আছিল। তেতিয়া মোৰ মনত মানে খেলি মেলি কৰি দিছিলে নিয়মবোৰে। আৰু আমাৰ সমাজত যিমানবোৰ বেয়া চলি আছে, সেয়া মানে সমাজৰ মানে উপকাৰৰ বাবে একেবাৰে সঠিক আছিলে, সমাজৰ লাভৰ বাবে, সমাজৰ শুধৰণিৰ বাবে। যিহেতু মই সৰুৰ পৰাই সমাজসেৱক হয়, আৰু মোৰ দেউতা, মই যেতিয়া মেডিকেল পাছ কৰিছিলোঁ তেতিয়া মোৰ দেউতাই কৈছিলে যে প্ৰাইভেট জব হওক বা গভৰ্ণমেণ্ট জব হওক, কাৰোৰ পৰা ফিজ নল'বা। ঔষধৰ পৰা আমি যিমানখিনি পাওঁ 20%, 20% সিমানেৰে আমি ঘৰ চলাই ল'ম। আৰু ভকতদেৱ এতিয়া 20 বছৰ হৈ গ'ল, মই কাৰোৰ পৰা ফিজ লোৱা নাই। ঠিক আছে ভাই, নাম লৈ লওঁ, যদি আমাৰ যদি কিবা লাভ হয় সেইটো পিছত চাই ল'ম, নহ'লে বাদ দিম, তাতনো কি। এনেকৈ ভাবি আমি চাৰনাম লৈ ল'লোঁ। আৰু মই শাৰী পাতিলোঁ। মই ক'লোঁ যে গুৰুদেৱ এনেকুৱা এনেকুৱা হৈছে মোৰ, আৰু বহুত সমস্যা আছে, বছৰ ধৰি আছে, এই সমস্যাৰ সমাধান পোৱা নাই। যদি মই নিজেই ডক্তৰ, এই ইউৰিক এচিডৰ ঔষধ আৰু কিমান খাম, ষ্ট'নৰ বৃদ্ধি হৈ আছে আৰু কমিও যোৱা নাই, মই ডায়েটো ফ'ল' কৰিব পৰা নাই। গুৰুদেৱে এইখিনিয়ে ক'লে যে ঠিক হৈ যাব পুত্ৰ, ঠিক হৈ যাব, ইমানখিনিয়ে ক'লে। আৰু পৰমাত্মাই আশীৰ্বাদ দি দিলে এনেকৈ। যেতিয়া তেওঁ মোৰ মূৰত হাত থ'লে, শৰীৰত কিবা আচৰিত মানে বিজুলী লাগিলে, যেনেকুৱা লাগে তেনেকুৱা লাগিলে। গুৰুদেৱ হাঁহি গুচি গ'ল। তাৰপিছত মই সন্ধান কৰিলোঁ, এইটো সন্ধান কৰিলোঁ যে গুৰুদেৱে যে প্ৰথম মন্ত্ৰটো দিয়ে, যাক কমল বুলি কোৱা হয়, মই সেয়া পালোঁ ভগতদেৱ, সেয়া বিজ্ঞানতো আছে। কমল, গুৰুদেৱে যি প্ৰথম মন্ত্ৰটো দিয়ে, আমি যাক কমল বুলি কওঁ, কণ কমল বুলি কয়, হৃদা কমল বুলি কয়, কমলক গুৰুদেৱে যি ডিফাইন কৰিছে, সেয়া বিজ্ঞানতো প্ৰমাণ আছে। আপোনাৰ সেই কমল খোল খাই যায়, তেতিয়া আপোনাৰ কোনো বেমাৰ নহয়। তেতিয়া মই ধ্যানেৰে সেই মন্ত্ৰ জপ কৰিলোঁ এমাহ ধৰি। 4 মাহ পিছত মই সতনাম পালোঁ। ছাৰ আপুনি বিশ্বাস নকৰিব, ইমান বছৰৰ পৰা মই মানে ইমান ভুগি আছিলোঁ এই ঔষধ পাতিবোৰ
মোৰ দেউতাৰ ইমান আৰ্থিক অৱস্থা ভাল নাছিলে আমাৰ, কাৰণ মোৰ দেউতা বহুত ভাল মানুহ আছিল আৰু তেওঁ কৈছিলে যে কাৰো বেয়া নকৰিবা, কাকো ঠকি নাখাবা, কাকো প্ৰবঞ্চনা নকৰিবা, কাকো কষ্ট নিদিবা। সেইকাৰণে মই ফিজ লোৱা নাছিলোঁ, সেইবাবে মোৰ ক্লিনিকখন চলা নাছিলে। মই প্ৰাইভেট ডক্টৰ হয়, মই কেমিষ্টটো হয়, মোৰ নিজৰ মেডিকেল ষ্ট'ৰ আছে। যিমান পাইছিলোঁ সিমানেৰে বহুত কষ্টৰে চলিছিলোঁ, আমি ধাৰতহে চলিছিলোঁ। মই ডক্টৰ হোৱাৰ পিছতো মোৰ দেউতাই ক'লে যে এখন ছেকেণ্ড হেণ্ড গাড়ী লৈ লওঁ, এখন মাৰুতি 800, তুমি যিহেতু ভালদৰে খোজকাঢ়িব নোৱাৰা বিষৰ বাবে। কিন্তু গুৰুদেৱৰ দয়াত মোৰ বিষ ইমান কম হৈ গ'ল যে মোৰ বডি একেবাৰে ফ্ৰী হৈ যোৱা যেন লাগিলে। যেতিয়া মই আহিলোঁ, মই দেউতাক ক'লোঁ, দেউতাই যিহেতু ভগৱত প্ৰেমী আছিলে, প্ৰত্যেক মাহতে আমাৰ ঘৰত সৎসংগ হয়, অঞ্চলটোৰ সকলোৱে মোৰ দেউতাক চিনি পাইছিল আৰু সকলো দেৱী দেৱতাৰ, বিশেষকৈ হনুমান পূজা মোৰ দেউতাই প্ৰত্যেক মাহতেই কৰিছিলে। মই জ্ঞান গংগা কিতাপখন দেউতাক দিয়ে আৰু দেউতাক ক'লোঁ যে দেউতা, এৱে পৰমাত্মা, আপুনি একেবাৰে এই মিছা প্ৰবঞ্চনাত নপৰিব, আপুনিও আপোনাৰ জীৱনৰ কল্যাণ কৰাওক। মই ইয়াৰে জীৱন্ত উদাহৰণ হয়। মই সেই সময়ত ভগতদেৱ নিজৰ আল্ট্ৰাচাউণ্ড কৰাইছিলোঁ, যিটো ষ্ট'ন মই ঔষধেৰেও ঠিক কৰিব পৰা নাছিলোঁ। একেবাৰে সকলো সঁচা কথা কৈ আছোঁ, নাম লোৱাৰ পিছত মই এটা ঔষধ খাব লগা নহ'ল। তেতিয়া ভগতদেৱ, মই যেতিয়া গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ, মোৰ 14 mm যি ষ্ট'ন আছিলে, ভগতদেৱ সেয়া 4 mm হৈ গ'ল পৰমাত্মাৰ দয়াত। তাৰপিছত যেতিয়া মই মোৰ ডক্টৰক দেখুৱালোঁ, যিজন প্ৰফেচাৰ মোৰ ক্লিনিকত আহিছিলে, তেওঁ ক'লে এইটো ৰিপৰ্ট শুদ্ধ নহয়, আৰু এবাৰ কৰাই চোৱা। যেতিয়া মই আকৌ গৈ চেক কৰালোঁ, তেতিয়া সেয়া 4.4 mm ওলাল। পইণ্টৰ ইফাল সিফাল হয় আল্ট্ৰাচাউণ্ডত। ডক্টৰে ক'লে যে এয়া এনেকুৱা হ'ব নোৱাৰে, আপুনি কিবা নহয় কিবা ঔষধ খাইছে। মই ক'লোঁ যে ছাৰ, আপুনি যে কৈছিলে এয়া ঔষধত ঠিক নহয়, লেজাৰেৰে অপাৰেশ্যন কৰাবলৈ কৈছিল। তেতিয়া তেওঁ ক'লে যে কথাটোতো ঠিকেই কৈছা। তেওঁ ক'লে যে এইখন ৰিপৰ্টো শুদ্ধ নহয়, আপুনি কটাকত গৈ আল্ট্ৰাচাউণ্ড কৰাওক, কাৰণ তেওঁ ছায়েন্সক মানিছিল। চমৎকাৰ হোৱাৰ পিছতো তেওঁ কিন্তু মোৰ ভিতৰত মোৰ আত্মা জাগি উঠিছিল যে মই পৰমাত্মাক পাই গ'লোঁ। আৰু সৰুৰ পৰাই মই ইমান মাছ মাংস খাইছিলোঁ। মই মোৰ বন্ধুবোৰক লৈ মই এনে নিচা কৰা নাছিলোঁ। মই মোৰ দেউতাৰ বাবে মই কোনো নিচাযুক্ত বস্তু চোৱা নাছিলোঁ, কিন্তু মাছ মাংস বহুত খাইছিলোঁ। মোৰ লগত এবাৰ এনেকুৱা চমৎকাৰ হ'ল নহয় ভগতদেৱ, মই প্ৰথম মন্ত্ৰ জপ কৰা নাছিলোঁ, 11:30 পিছত গৈছিলোঁ। তাৰ সাক্ষী মোৰ পত্নী আছে। শুই গৈছিলোঁ মই ক্লিনিকৰ পৰা আহি 11:30 বজাত। 11:30 বজাত নিজেই সন্ত ৰামপালদেৱ মহাৰাজ মোৰ সপোনত আহি ক'লে যে পুত্ৰ, তুমি মন্ত্ৰ মতা নাই, ইয়াৰ পৰা নামখণ্ড হয়, তুমি মন্ত্ৰ জপ কৰি হোৱা। মই তৎক্ষণাত সাৰ পালোঁ। প্ৰথম মন্ত্ৰ জপ কৰোঁতে গুৰুদেৱে আমাক যি প্ৰথম মন্ত্ৰ দিয়ে, সেইটো একেবাৰে অথেণ্টিক হয়। জ্ঞানৰ সৈতে আৰু বিজ্ঞানৰ সৈতে সেয়া খাপ খায়, একেবাৰে সমান হয়। গুৰুদেৱে যি কমল খোলাৰ কথা সৎসংগত যি কয়, সেয়া একেবাৰে সমান হয়। সেয়াৰে আমাৰ শৰীৰতন্ত্ৰ ঠিক হয়। এবাৰ এনেকুৱা হ'ল, মই ক্লিনিকৰ পৰা আহি আছিলোঁ, মোৰ পাছফালে এজন বহি আছিলে, সি নাম লোৱা নাছিলে। এখন মাৰ্কেট আছিল তাত, আৰু এখন ট্ৰাক আহিলে আৰু মাৰ্কেটত যিসকলে পাথৰ ৰাখি চব্জি ইত্যাদি বেচে, তাতে এটা চকা লাগিল। মোক পিছফালৰ পৰা ঠেলি দিলে। মোৰ মূৰটো ভগতদেৱ এটা চকাৰ তলত আহি গ'ল। মানুহে কৈ থকা শুনিছিলোঁ, ইয়াৰ মূৰটো গ'ল। মই শুনি আছোঁ, কৈ আছে ইয়াৰ মূৰটো নাই। বহুত দিনলৈ মোৰ ইয়াত টায়াৰৰ চিন আছিলে। তাৰপিছত মই নাৰ্ছিং হোমলৈ আহিলোঁ, আৰু ডক্টৰে ক'লে তুমি অলপৰ কাৰণে বাচিলা, একো নহ'ল, মোৰ আচুৰ এটাও নালাগি। তাৰপিছত আমি পৰমাত্মাক তাৰপিছত সন্ত ৰামপালদেৱক মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে, মনত পেলালে। তেতিয়া গুৰুদেৱে ক'লে যে ইয়াৰ বহুত এনেকুৱা ইয়াৰ জীৱনত আছে যি ইয়াৰ সৎ ভক্তিৰ বাবে কাট খাই যাব, পৰমাত্মাই আৰু পিছলৈ ইয়াক নতুন জীৱন দি থাকিব। এনেকুৱা পৰিস্থিতি বহুত আহিব, পুত্ৰ ভয় নাখাবা, ভক্তি কৰি থাকিবা।
ছাৰ আপোনাৰ দেউতা এজন ভাল ডক্টৰ আছিল আৰু আপুনিও এজন ভাল ডক্টৰ আপুনি এতিয়াও ৰোগী অৰ্থাৎ পেচেণ্টৰ পৰা ফিজ নলয় আমি এইটো শুনিবলৈ পাইছিলোঁ যে আপুনি আপোনাৰ ৰাজ্যত কৰোনাৰ সংকটৰ সময়ত প্ৰায় 25 লাখতকৈও অধিক টকাৰ ঔষধ গৰীব মানুহক ফ্ৰীতে বিতৰণ কৰিছিল গতিকে ছাৰ আপুনি এই চিন্তাধাৰা আৰু প্ৰেৰণা ক'ৰ পৰা পালে এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান তেওঁৰ প্ৰেৰণা আমাৰ প্ৰাইভেট মেডিকেল ষ্ট'ৰ আছে ভগতদেৱ আমিও এনেদৰে লিখি দিছিলোঁ যে মানে সকলো ঔষধ ফ্ৰীতে দিম আমি মিডিল ক্লাছ ফেমিলি হয় আমাৰ লগত ইমানো পইচা নাই কিন্তু কেনেকৈ সেয়া মেনেজ হ'ল 11 দিনৰ ভিতৰত আমি 12 পৰা 13,000লৈকে তেতিয়া কৰোনাৰ সময় আছিল লকডাউন আছিলে সকলো কৰোনাৰ বাবে আৰু প্ৰায় ভগতদেৱ আমি যি ট্ৰিটমেণ্ট কৰাইছিলোঁ সেই সময়ত মানুহৰ অলপ খৰচ হৈছিলে ঔষধৰ বাবে 700 পৰা 800লৈকে বিল হৈছিলে আৰু মানুহে কিনিব পৰা নাছিলে কিন্তু পৰমাত্মাৰ জ্ঞান এনেকুৱা আছিল যে গুৰুদেৱৰ জ্ঞানৰ বাবে ভগতদেৱ নিজে সেয়া লোভ একেবাৰে আঁতৰি যায় আৰু দোকানত কেনেকৈ ইমান প্ৰায় 20 লাখতকৈ অধিক ঔষধৰ বেছিয়ে হ'ব 25-30 লাখমান হ'ব দোকানত কিমান ঔষধ থাকে সেয়া আমি কেলকুলেশ্যন কৰিব নোৱাৰোঁ আমি 20 লাখ টকাৰ ঔষধ আনিছিলোঁ 11 দিনৰ ভিতৰত আৰু এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আমি ভগতদেৱ 30-40টা পেচেণ্ট চাই ভাগৰি গৈছিলোঁ কিন্তু 1000তকৈও বেছি কেতিয়াবা 800-900 এদিনটো 1600 হৈ গৈছে পৰমাত্মাই ক'ত কি মেনেজ কৰিছিলে একেবাৰে লাইন হৈ গৈছিলে আৰু গুৰুদেৱৰ বহুত দয়া থাকিল 11 দিনলৈকে মানে দুখীয়া মানুহবোৰৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিলে আৰু তেওঁৰ প্ৰেৰণাৰেই সেইবোৰ হ'ল নহ'লেতো আমি ক'তনো সাধাৰণ মানুহে এইবোৰ ভাবিব পাৰিব ছাৰ বহুত মানুহে কৈছে যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈছে অৰ্থাৎ মোবাইলৰ দ্বাৰা নাম দীক্ষা লৈছে আৰু সুস্থ হৈ গ'ল তেওঁলোকে নিজৰ ৰিপৰ্টটো দেখুৱালে আৰু প্ৰুফো দেখুৱালে মেডিকেল সায়েন্সে কৈ দিছিলে যে তেওঁলোক আৰু সুস্থ নহয় কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লোৱাৰ পিছত তেওঁলোক সুস্থ হ'ল গতিকে ছাৰ বৰ্তমানটো সায়েন্স আৰু টেকনলজিৰ যুগ এইটো কেনেকৈ সম্ভৱ যে এজন সন্ত ইমান দূৰত বহি অনলাইন নাম দীক্ষা দি বেমাৰ ভাল কৰি আছে ছাৰ আপুনি যে এয়া সুধি আছে মানে মেডিকেল সায়েন্স ইমান টেকনলজি ডেভেলপ হোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মানুহ কেনেকৈ ঠিক হৈ আছে এনেকুৱা এটা আধ্যাত্মিক শক্তি থাকে আমিও গুৰুদেৱক আমাৰ পূৰ্ণ পৰমাত্মা মানি লৈছোঁ আৰু কবিৰ চাহেবৰ কথাও কৈছোঁ আৰু তেওঁ য'তেই থাকে তেওঁৰ শক্তি মানে পৰমাত্মাৰ শক্তি এনেকুৱা হয় আপুনি য'তেই নলওক মোবাইলত লওক আৰু গৈ ক'ৰবাত হাজাৰ নামদান কেন্দ্ৰ চলি আছে য'ত এতিয়া নাম লওক তেওঁৰ শক্তি কামত আহিব ভগতদেৱ আমি পৰমাত্মাক দেখিছোঁ নেকি ভগতদেৱ আমি পৰমাত্মাক যাৰেই ভক্তি নকৰোঁ কিয় ৰাম কৃষ্ণ হনুমান সাক্ষাৎ কাৰোবাক দেখিছোঁ নেকি ভগতদেৱ টিভিত দেখিছোঁ এয়া ৰাম হয় এনেকুৱা স্বৰূপ হয় তেতিয়াহে আমি ৰাম বুলি মানিছোঁ কিন্তু আমি ভগতদেৱ প্ৰমাণৰ সৈতে সন্ত ৰামপালদেৱ মহাৰাজক আমাৰ পৰমাত্মা বুলি মানো আৰু সেইবাবে সকলোলৈ মোৰ এটা নিবেদন আছে যিমান মানুহে ইণ্টাৰভিউ দি আছে য'তেই ইণ্টাৰভিউ দি আছে তেওঁলোকে লাভ পাইছে সেইবাবে তেওঁলোকে ইণ্টাৰভিউ দি আছে কোনেও মনে সাজি দিয়া নাই মোৰ তাত এয়া প্ৰমাণ আছে চাওক মই এটা প্ৰমাণ দেখুৱাওঁ ইয়াত লিখা আছে ফেৰিঞ্জাইটিছ যি ফেৰিংছৰ ডিঙিৰ পিছফাল ফুলি যায় আৰু ইয়াত মোৰ CRP লেভেল চাওক সেই ডেটৰে হয় 35 আছে 35-95 ই 100ৰ ভিতৰত থাকে 35 বহুত ডাঙৰ হৈ যায় আৰু বহুত বেছি ইনফেকশ্যন থাকে আৰু এয়া মই সম্বলপুৰত দেখুৱাইছিলোঁ মোৰ সঠিক নালাগিল মই আকৌ গৈ কটকত গৈ দেখুৱালোঁ তাৰপিছত পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ আৰু গুৰুদেৱে ক'লে ঠিক হৈ যাব আৰু মোৰ সেই মন্ত্ৰৰ ওপৰত ইমান বিশ্বাস আছিল মই ঔষধো নাখালোঁ মোৰ একেবাৰে ঠিক হৈ গ'ল এই যে 35 এয়া ভগতদেৱ যিসকলে মেডিকেল সায়েন্স জানে যিসকলৰ CRP বাঢ়ে তেওঁলোকে কণ্টিনিউ ঔষধ খাব লাগে ইউৰিক এচিড যাৰ বাঢ়ে তেওঁলোকে সদায় ঔষধ খাবলগীয়া হয় কিন্তু মই পৰমাত্মাৰ কৃপাত এটাও ঔষধ খোৱা নাই একেবাৰে সুস্থ হৈ আছোঁ কোনো ঔষধেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এটাও ঔষধ খাবলগীয়া হোৱা নাই ছাৰ বৰ্তমান বহুত দৰ্শকে আপোনাক টিভিত চাই আছে আপুনি এজন ডক্টৰ আপুনিও সেই বেমাৰতে পৰিছিলে যি বেমাৰ সন্ত ৰামপালদেৱ মহাৰাজে বিনা অপাৰেশ্যন আৰু বিনা ঔষধেৰে ঠিক কৰি দিলে গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত হৈ আছে তেওঁলোকক আপুনি এজন ডক্টৰ হিচাপে কি ক'ব বিচাৰে মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে এতিয়া চাওক বিশেষকৈ যিমানখিনি মই উৰিষ্যাৰ কথা জানো আমাৰ ইয়াত বহুত মানুহৰ ঔষধ খাবৰ বাবে পইচা নাই কিছুমান এনেকুৱা চিকিৎসাহীন বেমাৰ আছে কিডনিৰ বেমাৰ হাৰ্টৰ বেমাৰ মানুহে বিনা
চৰকাৰেতো বহুত সহায় কৰি আছে কিন্তু মানুহ বহুত মৰি আছে তেওঁলোকলৈ মোৰ নিবেদন আপুনি এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক বহুত চেনেলত এতিয়া আহি আছে তেওঁৰ জ্ঞানক চাওক আৰু যিখন জ্ঞানগংগা কিতাপ আছে সেইখন আপুনি আপোনাৰ ঘৰত যিখনে আছে যাৰ ওচৰত যি কিতাপ আছে গুৰুদেৱে যি কৈ আছে শ্লোক ইত্যাদি তাৰ লগত মিলাই চাওক আপোনাৰ যদি ভাল লাগে তেতিয়া আপুনি সেই নম্বৰত যি চেনেলত যি নম্বৰ আহি আছে তাত কণ্টেক্ট কৰক আৰু বহুত নাম দীক্ষা কেন্দ্ৰ খোলা আছে তাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আপোনাৰ কল্যাণ কৰাব পাৰে ধন্যবাদ ছাৰ ধন্যবাদ ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয় সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয় সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায় সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয় য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায় তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয় য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয় বানপানী ভূমিকম্প বা মহামাৰী যিয়েই নহওক সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয় আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয় আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528